সকলোলৈকে স্বাগতম জনাই আৰম্ভ কৰিছো আজি এটা নতুন পাঠ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল, শুভাকাংক্ষীসকল, আজি আমাৰ আলোচনাত বিশেষকৈ আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ বায়ুমণ্ডল পাঠটিৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে সকলোকে স্বাগতম জনাইছো। মই পংকজ। মোৰ এই পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব। লগতে মোৰ এটা ইউটিউব চেনেল জ্ঞান সাগৰ সলিউশন আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰিব। আজিৰ বিষয়বস্তুৰ মূল উদ্দেশ্যই হৈছে ছাত্ৰ ছাত্ৰীসকলক বায়ুমণ্ডলৰ সম্পৰ্কে কিছু জ্ঞান প্ৰদান কৰা, লগতে নিজা যি জ্ঞানৰ পৰিসৰ, সেই জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত অৰিহণা যোগোৱা। আমি আজি আলোচনাত কিছুমান প্ৰশ্নৰ আলোচনা কৰিম, যাৰ উত্তৰসমূহ আমি দিবলৈ চেষ্টা কৰিম। প্ৰথমতে চাওঁ, বায়ুমণ্ডলৰ এটা অতি উল্লেখযোগ্য স্তৰ হৈছে ষ্ট্ৰপোস্ফিয়াৰ। এই ষ্ট্ৰপোস্ফিয়াৰ স্তৰটোতে প্ৰধানকৈ বতৰৰ ক্ৰিয়া কাৰ্যকলাপ সংঘটিত কিয় হয়, এইটো এটা যুক্তিপূৰ্ণ বিষয়বস্তু। মানে পৰীক্ষাত আহি থাকে যুক্তি দিবলৈ, তেতিয়া আমি কি লিখিম চাওঁ। ট্ৰপোস্ফিয়াৰত বায়ুমণ্ডলৰ প্ৰায় 4/3 গেছ, সকলো জলীয় বাষ্প আৰু ধূলিকণা থাকে। এই স্তৰতে উচ্চতাৰ সৈতে উষ্ণতা হ্ৰাস পায়। ফলত মেঘ, বৰষুণ, ধুমুহা, ঘূৰ্ণী বতাহ আদিৰ সৃষ্টি হয়, যিবোৰ বতৰৰ মৌলিক উপাদান। সেয়েহে বতৰৰ সকলো ক্ৰিয়া এই স্তৰতে সংঘটিত হয় বুলি ক'ব পাৰি। দ্বিতীয় যিটো প্ৰশ্ন হৈছে, সেই প্ৰশ্নটো হ'ল বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পালে তাৰ ফলত কি হ'ব পাৰে? বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড গেছ বেছি হলে গ্ৰীণ হাউচ ইফেক্ট বৃদ্ধি পায়। এই বৃদ্ধিৰ ফলস্বৰূপে পৃথিৱীৰ গড় উষ্ণতা বৃদ্ধি পায়, যাক গ্লোবেল ৱাৰ্মিং বুলি কোৱা হয়। ইয়াৰ ফলত কি হ'ব? জলবায়ু পৰিৱৰ্তন হ'ব, হিমবাহ গলিব পাৰে, সমুদ্ৰ পৃষ্ঠৰ বৃদ্ধি পাব পাৰে স্তৰ। এনেধৰণৰ বিপদসমূহে দেখা দিব পাৰে। তৃতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন আছে আমাৰ, যে আৰ্দ্ৰ বায়ুতকৈ শুষ্ক বায়ুৰ চাপ কিয় বেছি? উত্তৰটো হ'ব, জলীয় বাষ্পৰ অণুবিলাক আৰ্দ্ৰ বায়ুমণ্ডলত চাপ কমাৰ লগে লগে ইহঁতৰ ওজন কমি যায়। বিপৰীতে শুষ্ক বায়ুত জলীয় বাষ্প কম থকাৰ ফলত ইয়াৰ মাত্ৰা বেছি হলে, গৰিষ্ঠ হলে, ঘনত্ব বেছি হোৱাত বায়ুৰ চাপ বেছি হয়। ঘৰ যিটো প্ৰশ্ন আছে, যে ওজন গেছৰ স্তৰটোৱে কেনেকৈ জীৱ জগতৰ উপকাৰ সাধে? ওজন স্তৰে সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি শোষণ কৰি লয়, আৰু এই ৰশ্মিসমূহ জীৱৰ আমাৰ ছালৰ কোষবিলাক ধ্বংস কৰি কেঞ্চাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে ওজন স্তৰে পৃথিৱীৰ জীৱ জগতত অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। সাগৰ পৃষ্ঠত বায়ুৰ চাপ কিয় আটাইতকৈ বেছি? সাগৰ পৃষ্ঠ পৃথিৱীৰ আটাইতকৈ তলৰ ভাগত অৱস্থিত, আমি জানো। অধিক উচ্চতাৰ তুলনাত তলৰ অংশত বায়ুমণ্ডলীয় স্তৰসমূহৰ চাপ সৰ্বাধিক হয়। সেয়েহে সাগৰ পৃষ্ঠত বায়ুৰ ঘনত্ব বেছি থাকে, আৰু সেইকাৰণে চাপো
বেছি। প্ৰথম প্ৰশ্নটো হ'ল ট্ৰপোস্ফিয়াৰ স্তৰৰ উলম্ব বিস্তৃতি মেৰু অঞ্চল আৰু বিষুৱীয় অঞ্চলত কিয় বেলেগ হয়? বিষুৱীয় অঞ্চলত সূৰ্যৰ উত্তাপ বেছি হোৱাৰ ফলত কি হয়? বায়ু অধিক উত্তপ্ত হয়, যাৰ ফলত এই অঞ্চলত ট্ৰপোস্ফিয়াৰ উচ্চতা বেছি। মেৰু অঞ্চল ঠাণ্ডা হোৱাৰ ফলত এই বিস্তৃতি কমি যায়, সেয়েহে অক্ষাংশ অনুসৰি বিস্তৃতি ভিন্ন হয়। নিৰক্ষীয় নিম্নচাপ বলয়ত ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহ বলাটো সাধাৰণতে কিয় অনুভূত নহয়? নিৰক্ষীয় অঞ্চলত কি হয়? উত্তপ্ত বায়ু ওপৰলৈ উঠি যায়। ইয়াৰ বাবে ভূপৃষ্ঠৰ সমান্তৰালভাৱে বতাহৰ প্ৰৱাহ অনুপস্থিতি বা কম পৰিলক্ষিত হয়। এইবাবে ইয়াত স্থায়ী নিম্নচাপ বলয় গঠন হয়। গতিকে আজি আলোচনাত আমি খন্তেকতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে জানিবলৈ চেষ্টা কৰিলো। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পাঠ্যপুথিৰ লগত মিলাই এই বিষয়বস্তুবিলাক নিজাকৈও জানিবলৈ চেষ্টা কৰিবা। এইবিলাকৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্নসমূহ আহিব। আমি মাত্ৰ এক আদৰ্শ হিচাপেহে এই বিষয়বস্তুটো উত্থাপন কৰিছো। কিন্তু বাকী সকলো বিষয়বস্তু তোমালোকে পঢ়ি পেলাই চেষ্টা কৰিবা বুজিবলৈ। কিবা যদি অসুবিধা হয় নিশ্চয় মন্তব্য দিবা। মোৰ এই পেজখন ফলো কৰিবলৈ নাপাহৰিবা। লগতে জ্ঞান সাগৰ সলিউশ্যন চেনেলটো ইউটিউবত চাৰ্চ কৰি নিশ্চয় ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। এটা নতুন ভিডিঅ' পুনৰ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়।